চিন্তামণি বৰুৱা ডাঙৰীয়ানীয়ে কৈছে মিত্ৰতা হ'লে ভাল, কিন্তু মই অত্যন্ত সুখী এই সৰু লেভেলত হ'লেও জিলা লেভেলত হ'লেও এটা মিত্ৰতা হৈছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এটা নিদৰ্শন দেখুৱাইছে আৰু মই ভাবোঁ সেই বাটে বাটকটীয়া হওক অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই সেই বাট লোৱাটো দৰকাৰ। গতিকে অগপত চাওক একেবাৰে এলাই এঠানি পেলাই এনেকুৱা ব্যৱহাৰ কৰিছে যাতে বিটিআৰ তেওঁলোকে ইলেকশ্যন খেলিবলৈ মুখ্যমন্ত্ৰী কমেণ্ট আপোনালোকে দেখিছে অমুকত ইলেকশ্যন খেলিব নোৱাৰিব তমুকত নোৱাৰিব, মানে এনেকুৱা হৈছে ভিত্ত হৈ আছে অগপ এতিয়া বিজেপি দলৰ যেনেকৈ হ'ব তেনেকৈ উঠক বৈঠক মানে কৰোৱাবলৈ ব্যৰ্থ মানে হৈছে। গতিকে বিজেপিৰ পৰাভূত কৰাৰ স্বাৰ্থত অগপ দল ওলাই আহিব লাগে, যেনেকৈ বঙাইগাঁও জিলাত ওলালে সমগ্ৰ অসমত ওলাই আহিব লাগে আৰু একগোট হ'ব লাগে কংগ্ৰেছ দলৰ লগত। আগন্তুক দিনত আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যিটো নিদৰ্শন দেখাইছে MP, তেওঁ এই নিদৰ্শনটো অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই বাহাল ৰাখিব লাগে আৰু মই ব্যক্তিগতভাৱে এইটো কথাত অত্যন্ত সুখী হৈছোঁ।